আসসালামু আলাইকুম এভৰিৱান। যদি কিয়ামতৰ দিনা সূৰ্য একেবাৰে মূৰৰ ওপৰত আহি পৰে, মানুহে নিজৰ গুনাহৰ কাৰণে ঘামত ডুবি যায় আৰু কোনো চাহ নাথাকে, তেতিয়া আপুনি ক'ত থাকিব? That day will not be an ordinary day. That day will be the day of judgment. Yawmul Qiyamah. मैं रोजे क़यामत की कसम खाता हूँ और नफ्स लव्वामा की कसम खाता हूँ कि सब लोग उठाकर खड़े किए जाएंगे। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, 7 জন মানুহ আছে যিসকলক আল্লাহ তাবাৰক ওয়া তাআলাই সেইদিনাখন নিজৰ আৰশৰ ছাঁত স্থান দিব, যিদিনাখন সেই ছাঁৰ বাহিৰে অন্য কোনো ছাঁ নাথাকিব। চাওঁ আহক সেই 7 জন ব্যক্তি কোন হয়। ফাৰ্ষ্ট, ন্যায়পৰায়ণ শাসক, যিজনে নিজৰ ক্ষমতাক মিছইউজ নকৰে, যিজনে মানুহৰ অধিকাৰ ৰক্ষা কৰে। সেকেন্ড, সেইজন যুৱক যাৰ যৌৱন আল্লাহৰ ইবাদতত পাৰ হয়, নিজৰ ইউথ পিৰিয়ডত নামাজ, ৰোজা, কোৰআনৰ ভাল কামত ব্যৱহাৰ কৰে, নিজৰ চকুৰ হেফাজত কৰে, সেইজন আল্লাহৰ বিশেষ মেহমান হ'ব। থাৰ্ড, সেই ব্যক্তি যাৰ হৃদয়ে মছজিদৰ লগত জড়িত হৈ থাকে। ফ'ৰ্থ, দুইজন লোক যিসকলে একমাত্ৰ আল্লাহৰ সন্তুষ্টিৰ বাবে এজনে আনজনক ভাল পায় আৰু তেওঁলোকৰ মিলনো আল্লাহৰ বাবে হয় আৰু বিচ্ছেদো আল্লাহৰ বাবে হয়। নো বিজনেছ ইণ্টাৰেষ্ট, কোনো দুনিয়াৰ বেনিফিটৰ কাৰণে নহয়, অনলি ফৰ আল্লাহ সুবহানাহু ওয়া তাআলা। ফিফথ, এজন ব্যক্তি যাক এগৰাকী সুন্দৰী ক্ষমতাশালী নাৰীয়ে নিজৰ ফালে আহ্বান কৰে আৰু তেওঁ স্পষ্টকৈ কৈ দিয়ে, ইন্নী আখাফুল্লাহ, মই আল্লাহক ভয় কৰোঁ। ছিক্সথ, সেই ব্যক্তি যিয়ে গোপনে আল্লাহক স্মৰণ কৰে আৰু তেওঁৰ চকু পানীৰে ভৰি উঠে। ছেভেন, সেই ব্যক্তি যিয়ে এনেকুৱা গোপনে সৎকা কৰে যাতে বাওঁহাতেও নাজানে সোঁহাতে কি দিলে। কোনো শ্ব' অফ নাই, যি কৰিছে আল্লাহৰ কাৰণে কৰিছে, যি দিছে আল্লাহৰ কাৰণে দিছে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহা কৈছিল, আল্লাহ তাআলাৰ কোনো প্ৰশ্নৰ পৰা মই তোমাক ৰক্ষা কৰিব নোৱাৰিম। হে আয়েশা, কোনো ভিখাৰী তোমাৰ দুৱাৰৰ পৰা খালী হাতে যাতে নাযায়, যদিও এটা খেজুৰৰ টুকুৰাই নহওক কিয়। এইটোৱে দোৱা হয় যে আল্লাহ তাবাৰক ওয়া তাআলা আমাক এই 7 জনৰ মাজত যাতে অন্তৰ্ভুক্ত কৰে। জাযাকাল্লাহু খাইৰ।